আমি হাইৰ টাইম কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আমি জনজাতি কৰ্মী আমি আন্দোলন কাৰ্যসূচী লৈছোঁ জোৰ সংগ্ৰহ কাৰ্যসূচী লৈছোঁ জোৰ সংগ্ৰহ কাৰ্যসূচী গোলাঘাটৰ প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে জোৰ সংগ্ৰহত আমাক বাধা আৰোপ কৰিছে আমি এই চৰকাৰখনৰ পৰা এই প্ৰশাসনক জনাব বিচাৰিছোঁ যে অলপ দিনৰ আগতে আজি আমচুৰ দৰে বা আজি আক্ৰাচুৰ দৰে সংগঠনে যেতিয়া হেৰি জোৰ সংগ্ৰহ কৰিছিলে তেওঁলোকে দেখা নাছিলে নেকি আজি টাই আহোম ছাত্ৰ সন্থাই যি আহোমে চখৰ ৰাজত্ব কৰি এইখন সোণালী অসম গঢ়িলে সেই আহোমক বাধা আৰোপ কৰি আছিলে তেওঁ যি প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিছে এই বিস্তাৰৰ কিন্তু সময়ত তেওঁ অনাগত নিৰ্বাচন বিধানসভা নিৰ্বাচনত তাৰ প্ৰতিৰোধ পাব এইটো নিশ্চিত কথা আৰু এটা কথা 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কোৱা কাৰণে এই বিজেপি চৰকাৰখনে আমি হাতত উলিয়াইছোঁ কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰি কেৱল মাত্ৰ তেওঁলোকে নিৰ্বাচন হিচাপ কৰি আমাক ললিপপত আৰু এটা কথা হ'ল লোকসভা ৰাজ্যসভাত এই আইনখন পাছ হোৱাৰ পিছত উত্থাপন হোৱাৰ পিছত ৰাজ্যসভাত উত্থাপন হোৱাৰ পিছত কিন্তু আজিলৈকে সেই আইনলৈকে পৰিণত হোৱা নাই তাৰ স্বত্ব চাই পৰিণত হৈ পোৱা নাই আমি এতিয়া নুবুজা হাত হৈ আছে কাৰণ এই বৰ্ণবাদী চৰকাৰখনে আহোম নহয় আহোমকে নহয় অসমৰ গোষ্ঠীৰ লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আচলতে তেওঁলোকে আচলতে আমাৰ কাৰণে আমাৰ নহয় আমি এই চৰকাৰক ইয়াৰ পৰাই অনাগত নিৰ্বাচন আমি তেওঁলোকে পৰা আমি বয়কট কৰিম বুলি ঘোষণা কৰিছোঁ আয়োজন কৰিছোঁ কিন্তু চব আমি নিজৰ ন্যায্যৰ দাবীৰ কাৰণে আমি ৰাজপথত ওলাই আহিলে যদি চৰকাৰখনে হিটলাৰী চৰকাৰে যদি আমাক বাধা প্ৰদান কৰে ইয়াতকৈ আৰু দুৰ্ভাগ্য কোনো কথা হ'ব নোৱাৰে আমি ইয়াৰ এই প্ৰতিবাদ স্থলীৰ পৰা আমি চৰকাৰৰ কথা দাবী কৰি দিছোঁ যদি আমাক জনজাতিক মৰ্যাদা প্ৰদান নকৰে চাবি চাকত যদি প্ৰদান নকৰে আমি কিন্তু অসম ৰক্তাক্ত পৰিৱেশ হ'ব ইয়াৰ কাৰণে দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় সমিতি আমি এখন ছাত্ৰ সন্থা বা 6 জনগোষ্ঠী দায়ী নহয় এইটো স্পষ্ট কথা কৈ দিছোঁ আমি যদি আমাৰ যদি ন্যায্য প্ৰাপ্তিটো দাবী কৰিবলৈ যাওঁতে যদি পুলিচ প্ৰশাসন লগাই আমাক বাধা আৰোপ কৰে ইয়াতকৈ আৰু লজ্জাজনক বা দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আৰু এটা কথা স্পষ্ট যে আমি যদি দাবী কৰিবলৈ যাওঁ যে পুলিচ প্ৰশাসনে আমাৰ বেলেগ সংগঠনে কৰিব পাৰে কিন্তু টাইম ছাত্ৰ সন্থাক কৰিব দিয়া বাধাৰ পৰা আমাৰ প্ৰশ্ন আছে আমি এতিয়া স্পষ্ট কথা আমি আমাৰ দাবী নোপোৱা পৰ্যন্ত আমি শান্ত নাথাকোঁ এই জুই জ্বলিছে জ্বলিবই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173